নমস্কাৰ এই মুহূৰ্তে আইবৰেছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 22 এপ্ৰিল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থাকিব হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক পাছ কৰিছে সেই সকলৰ বাবে এক ভাল খবৰ এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো সেই সকল ছাত্ৰ ছাত্ৰীক দিয়া হ'ব 10ৰ পৰা 25,000 কোটি টকা হয় কিছুমানে 10,000 টকা লাভ কৰিব কিছুমানে 12,500 টকা লাভ কৰিব আৰু কিছুমানে 25,000 কোটি টকা লাভ কৰিবলৈ সক্ষম হ'ব হয় এই বাতৰিটো সকলোৰে বাবে এক গুৰুত্বপূৰ্ণ এক ডাঙৰ খবৰ কিয়নো যিসকল দৰিদ্ৰ ছাত্ৰ ছাত্ৰী কলেজত নামভৰ্তি কৰিবলৈ সমৰ্থ নহয় সেই সকলেও কিন্তু এইবাৰ বহুখিনি সকাহ পাব কিয়নো 10,000 কোটি টকা গাইপতি 10,000 কোটি টকা ছাত্ৰীসকলক দিয়া হ'ব এই কথা ঘোষণা কৰিছে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে মুখ্যমন্ত্ৰীৰ ভাষ্য শুনাবলৈ চেষ্টা কৰিম আপোনালোকে সম্পূৰ্ণ হেকলৈ চাই থাকিব মোদী কি গ্যাৰান্টি মামা কি ওয়াৰেন্টি তাৰমানে কাম হ'বই আৰু কোনো কথাই নাই শ্ৰদ্ধা ৰাইজ 50,000 নতুন চাকৰি ঘৰে ঘৰে অৰুণোদয় লাখপতি বাইদেউ আৰু তাৰ লগত আৰু এটা নতুন আঁচনি আমাৰ যিমান ছোৱালী এইবাৰ মেট্ৰিক পাছ কৰিব তাক কোনে পঢ়াব এইবাৰ ছোৱালীবিলাকক কোনে পঢ়াব লৰাক পঢ়াব দেউতাক মাকে ছোৱালীক পঢ়াব মামাই হ'ব মেট্ৰিক পাছ কৰি কলেজত এডমিশন ললে ছোৱালীক আমি বিনামূলীয়া এডমিশন দিম 10,000 টকা দিম হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰীত এডমিশন ললে 12,500 টকা দিম আৰু যদি ইউনিভাৰ্চিটিত পঢ়ে আমি 25,000 টকা ছোৱালীসকলৰ বেংক একাউণ্টত আমি সোমাই দিম তাৰ মানে মই মনত সদায় ভাবো মোৰ মা মেট্ৰিক পাছ কৰিছিল বহু দিন আগতে মায়ে কলেজত যাব নোৱাৰিলে মেট্ৰিক পাছ কৰা হৈয়ে থাকি গল ছোৱালী কলেজত পঢ়ুৱা লৰাক কলেজত পঢ়ুৱা মধ্যবিত্ত মানুহৰে কষ্ট দুখীয়া মানুহেতো আৰু নোৱাৰে সেইবাবে যদি আজিৰ মিটিঙত থকা বহুত আমাৰ ইয়াত বোৱাৰী আছে বহুত বাইদেউ আছে মেট্ৰিকত ভাল ৰিজাল্ট কৰিও কলেজত যাব পৰা নাছিলে কিয় কেনেকে পঢ়াব দেউতাকে কলেজত নাম ভৰ্তিত 15,000 অহা যোৱা কৰিবৰ কাৰণে মাহত 1,500 কিতাপ পত্ৰ এজনী লৰা বা এটা ছোৱালীক পঢ়াবৰ কাৰণে দেউতাকক 30,000 টকা ভৰিব লাগে এতিয়া আমি কি কৰিছো লৰাৰ কাৰণেও এডমিশন ফ্ৰী ছোৱালীৰ কাৰণেও এডমিশন ফ্ৰী আৰু স্কুটি সাইকেল আছে তাৰ লগত এইবাৰ ছোৱালীক পঢ়াৰ দায়িত্ব মামাই লৈ লৈছে দেউতাক মাকে ল'ব নালাগে